Dear students, so आशा करो সকলে ভালে আছা। So today I am going to start chemistry unit 1. Unit 1. What is the name of this chapter? Some basic concept of chemistry. रसायনৰ কিছুমান প্ৰাথমিক ধাৰণা। এইটো আমি আজি স্টার্ট কৰিম। এইটো প্ৰথম চেপ্টাৰ। So মই যেনেকৈ আগৰ ভিডিঅ'টো তোমালোকক কৈছিলো মই প্ৰথম চেপ্টাৰ স্টার্ট কৰি আছো। সারা দ্বিতীয় চেপ্টাৰ স্টার্ট কৰিব। So এইটো ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা। ইয়াত মানে আমি কোনবিলাক টপিকছৰ বিষয়ে কৰিম। কিছুমান টপিকছ তোমালোকে আগত পাই আহিছা 9 বা 10 সেইবিলাক বস্তু আকৌ কিছু কম কিছু নতুন বস্তু পাম। So ৰসায়নৰ প্ৰাথমিক ধাৰণা বুলি ক'লে প্ৰথমতে যদি কওঁ what is chemistry? ৰসায়ন বিজ্ঞান বুলিলে আমি কি বুজো? ৰসায়ন বিজ্ঞানত আমি কিহৰ বিষয়ে অধ্যয়ন কৰিম? যত আমি মৌলসমূহৰ বিষয়ে আৰু সিহঁতৰ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিম বা পদাৰ্থৰ বিষয়ে যত অধ্যয়ন কৰিম সেইবিলাকক ক'ব তোমাৰ কি কেমিষ্ট্ৰি বা ৰসায়ন বিজ্ঞান। এতিয়া আমি আমাৰ ফাৰ্স্ট টপিকটো হ'ব মেটাৰ পদাৰ্থ। পদাৰ্থনো কি? এই মোৰ হাতত আছে এইটো এটা পদাৰ্থ, যত লিখি আছো এইটো এটা পদাৰ্থ, এই মোৰ হাতত ঘড়ী আছে ঘড়ী এটা পদাৰ্থ, এইবিলাক পদাৰ্থ। এইবিলাকৰ কি ধৰ্ম আছে যিটোৰ কাৰণে আমি এইবিলাকক পদাৰ্থ বুলি কম? তাৰ মানে পদাৰ্থ everything or anything which can occupy space, some space, that is called matter. যাৰ কি আছে যেতিয়া কোনো এটা নিৰ্দিষ্ট জায়গা নিৰ্দিষ্ট ঠাই যেতিয়া কি কৰিব অকুপাই কৰিব, নিৰ্দিষ্ট ঠাই যেতিয়া আগুৰি থাকিব তেতিয়া তাৰ নিৰ্দিষ্ট আয়তন থাকিব, নিশ্চয় আয়তন থাকিব, তাৰ পিছত তোমাৰ তাৰ ভৰ থাকিব, তাৰ শেপ থাকিব কিবা কিবি। গতিকে যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাক কি কয়? পদাৰ্থ কয়। সো তোমালোকে যদি ডেফিনিশন লিখিবা যাৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বলে। এনিথিং হুইচ হ্যাভ মাস, ভলিউম এন্ড শেপ, ভর আয়তন আর আকৃতি যার আছে তাক কয় পদার্থ। এনিথিং which contain mass, shape and volume is called matter, পদার্থ। সো এটা আমি ক্লাসিফাই কেন করিম? ক্লাসিফিকেশন শ্রেণী বিভাজন। পদার্থ আমি দুই ধরনের শ্রেণী বিভাজন কৰিব পাৰি। সো তোমালোকে জানা অলরেডি জানা দুই ধরনের শ্রেণী বিভাজন করি। So on the basis of the physical state, matters are three types. So there are two types of classification in matters. One is physical classification. One is physical classification. Then classification, and another is chemical classification. Physical classification and chemical classification. অসমত কি কব? ভৌতিক শ্রেণী বিভাজন আৰু ৰাসায়নিক শ্রেণী বিভাজন। সো ভৌতিক শ্রেণী বিভাজন হ'ব ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি যে পদাৰ্থবিলাকৰ ভাগ তোমালোকে জানা কি কি পাইছে তোমালোকে? সলিড, লিকুইড এন্ড গ্যাসেস। এইখিনি মই আশা কৰো তোমালোকে এইবিলাক আগতে পাইছা। সো আমি ফিজিক্যাল ক্লাসিফিকেশনত সেইখিনি বিষয় আলোচনা কৰিম। ফিজিক্যাল ক্লাসিফিকেশন। সো ফিজিক্যাল ক্লাসিফিকেশনত আমি কি পাম? ভৌতিক শ্রেণী বিভাজনত কি পাম? ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি পদাৰ্থবোৰক তিনিটা ভাগত ভাগ কৰা হয়। কি কি ভাগ? দেখো কিছুমান পদাৰ্থ এনেকৈ থাকে তাত থকা পাৰ্টিকুল বিলাক এটাৰ গাত আনটো লাগি থাকে। তাৰ মানে সিহঁতৰ মাজত আন্তঃনৈবিক আকৰ্ষণীয় যথেষ্ট প্ৰবল। কিছুমানত আকৌ এনেকুৱা থাকে, চাপোজ এইটো এটা পাত্ৰৰ লগত তুমি ইয়াত এনেকৈ থাকে পাৰ্টিকুল বিলাক, যদিও এইটোৰ মাজত আন্তঃনৈবিক দূৰত্ব সিমান এটা নাই তথাপিও আন্তঃনৈবিক আকৰ্ষণী বল এইটোৰ তুলনাত এইটোত কি আছে? অলপমান কম আছে। আৰু কিছুমান আছে এইটো কাৰণে পাত্ৰ ইয়াত থকা পাৰ্টিকুল বিলাক বহুত দূৰে সো তোমালোকে নিশ্চয় গম পাইছা এইটো কোনটো পদাৰ্থ কোন প্ৰকাৰৰ হ'ব? যত কণাবিলাক কি আছে এটা নিৰ্দিষ্ট সজ্জাত সজ্জিত আছে, নাইবা কণাবিলাক কি আছে এটাৰ গাত আনটো লাগি আছে। তাৰ মানে ইন্টাৰমলিকুলাৰ এট্ৰাকশন ইজ strong in this particle, in this matter, and this type of matter intermolecular attraction is less than this type of matter but greater than this type. So you see
ঘৰত তোমালোকে ইউজ কৰা এটো মই পিছত কৈ আছো কি সো আমি এই তিনি ধৰণে ভাগ কৰিব পাৰি সেটা হল কি এক নম্বৰত আমি পঢ়িম নাম্বাৰ 1 হ'ব সলিড নাম্বাৰ 1 হ'ব সলিড কঠিন পদাৰ্থ মই যেটো লিখি আছো তাৰ পিছত ইয়াতে কি আছে ডাস্টাৰ আছে এই বোৰ্ডখন তোমালোকে যদি ইউজ কৰি আছা এতিয়া পেন্সিলেৰে কলমেৰে লিখি আছা কাগজ এইবিলাক কঠিন পদাৰ্থ এই পদাৰ্থটো যে আছে এটো ডাইৰেক্ট এটাই পদাৰ্থ নেকি কি কয় এটাই পাৰ্টিকুল ইয়াত আছে নেকি নাই অসংখ্য হাজাৰ সৰু ইয়াত পাৰ্টিকুল বিলাক আছে যেনেকুৱা তুমি যদি চক পেন্সিল লৈছা চক পেন্সিলত গম পোৱা যায় চক পেন্সিলত যেতিয়া লিখা হয় তেতিয়া সৰু গুৰি ওলাই না সেইটো নহয় নেকি তাৰমানে চক পেন্সিলৰ সৰু গুৰিবিলাকৰ এটা পাৰ্টিকুল এটা কণা এই কণাবিলাক এটাৰ গাত আনটো জোৰেৰে লাগি থাকে যাৰ কাৰণে এইটো ইমান সহজে এইটো কি নহয় ভাঙি নাযায় যেতিয়া লিখো তেতিয়া সেই পাৰ্টিকুল বিলাক এটাকৈ তোমাৰ উঠে মানে উৰি যায় সো তাৰমানে পাৰ্টিকুল বিলাক কেনেকৈ থাকে এটাৰ লগত আনটো এনেকৈ জোৰেৰে লাগি থাকে এটাৰ গাত আনটো লাগি থাকে যেহেতু মাজত তাৰমানে আন্তঃআণৱিক দূৰত্ব কম আন্তঃআণৱিক আকৰ্ষণ বল যথেষ্ট বেছি সো যেতিয়া এই পদাৰ্থটোৰ নিৰ্দিষ্ট কিবা সাইজ আছে এটো যদি তুমি ৰুমৰ ভিতৰত ৰাখা এটো সাইজে থাকিব এটো শেপে থাকিব বাগিৰ ভিতৰত থৈ দিবা এটো শেপে থাকিব এটো তো এনেকৈ হৈ না যায় ডাঙৰ হৈ না যায় বা চাপাব নোৱাৰা সংকোচন কম্প্ৰেছ কৰিব নোৱাৰা বুজিলা এইবিলাক হল তাৰমানে ইয়াৰ দ্বাৰা কি বুজাইছে এটো ইয়াত ৰাখিলা এইখিনি ঠাই ল'ব ডাঙৰ এটো ওয়ালৰ মাজত ৰাখিলা বা মোৰ হাতৰ মাজত ৰাখিলা হাতত যিখিনি এটো কাৰণে যিখিনি লাগিব সেইখিনি স্পেশাল হ'ব তাৰমানে দিস হ্যাভ দি ডেফিনিট শেপ এন্ড সো সাবস্টেন্স হুইচ হ্যাভ ডেফিনিট শেপ এন্ড ভলিউম ইজ কল্ড সলিড ইন সলিডস intermolecular attraction is very high very strong and intermolecular distance is very less or very less intermolecular distance is very less and intermolecular attraction is very strong so কঠিন পদাৰ্থৰ কণাবোৰৰ মাজত আন্তঃআণৱিক দূৰত্ব কম কঠিন পদাৰ্থৰ কণাবোৰৰ আন্তঃআণৱিক আকৰ্ষণ বল যথেষ্ট প্ৰবল that's why they cannot move freely গতিকে হিহঁতে কি কৰিব নোৱাৰে অতি সহজে গতি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে এটো হল সলিডৰ বিষয়ে নেক্সট আহিব আমাৰ লিকুইড জলীয় পদাৰ্থ নাম্বাৰ 2 লিকুইডস জলীয় পদাৰ্থৰ আৰু এটা নাম কি তৰল পদাৰ্থ সো আমি ঘৰত যিবিলাক তৰল পদাৰ্থ ব্যৱহাৰ কৰো নৰমালি পানী আছে আমাৰ ঘৰত আছে না পানী আছে তাৰ পিছত কি আছে গাখীৰ আছে এইবিলাক তৰল পদাৰ্থ এইবিলাকৰ ধৰ্ম কি তুমি যদি এটা হেলনীয়া পাত্ৰত থৈ দিয়া এনেকুৱা পাত্ৰত যদি থৈ দিয়া তেতিয়া কি বলা হে বৈ যাব বড় ধৰ্ম আছে বৈ যা কিয় বৈ যা এটো যদি থৈ দিয়া ইয়াৰ কণাবিলাক এনেকৈ বৈ যাব পাৰিব নেকি ভাঙি বৈ না যায় কিন্তু জলীয় পদাৰ্থৰ কণাবিলাক বৈ যাব পাৰে তাৰ কাৰণ হল যে জলীয় পদাৰ্থ যদি সাপোজ লিকুইড আছে ইয়াত জলীয় পদাৰ্থৰ পাৰ্টিকুল বিলাকৰ মাজৰ আন্তঃআণৱিক দূৰত্ব যদিও কম বা নাই বুলি যদিও কম আন্তঃআণৱিক দূৰত্ব কম তাৰোপৰি ইহঁতৰ আন্তঃআণৱিক আকৰ্ষণী বল যথেষ্ট কম কাৰ তুলনাত কঠিন পদাৰ্থ সো আন্তঃআণৱিক আকৰ্ষণী বল যথেষ্ট কম হোৱাৰ কাৰণে এইবিলাকে কি কৰিব পাৰে লাহে গতি কৰিব পাৰে কণাবিলাক লৰচৰ কৰিব পাৰে না যাৰ কাৰণে তুমি এই পানী গ্লাছৰ ভিতৰত হাত সোমাই দিলে পানীৰ ভিতৰত হাতটো সোমাই যাব কিন্তু তুমি যদি এটোৰ ভিতৰত হাত সোমাই দিয়া এটোৰ ভিতৰত যাব নেকি কেতিয়াও নাযায় কাৰণ ইহঁতৰ মাজত আন্তঃআণৱিক দূৰত্ব নাই কিন্তু পানীৰ বিলাকৰ আন্তঃআণৱিক দূৰত্ব যদিও কম কিন্তু আন্তঃআণৱিক আকৰ্ষণী বল যথেষ্ট কম কঠিন পদাৰ্থতকৈ ইয়াৰ আকৰ্ষণী বল যথেষ্ট বেছি যাৰ কাৰণে এইবিলাকে কি নহয় এটা অনুকৰ আদৌনো খুচি নাযায় কিন্তু যেতিয়া তুমি ইয়াত কিবা এটা দিবা বা হাত দিবা বা কিবা এটা বস্তু পেলাবা ইয়াত তেতিয়া কণাবিলাকে সাইড দিয়ে মানে আন্তঃআণৱিক আকৰ্ষণী বল অলপ দুৰ্বল হোৱাৰ কাৰণে এইবিলাকে কি কৰিব পাৰে মুভমেন্ট কৰিব পাৰে সো সাবস্টেন্স তাৰমানে এই পানীটো দিয়ে তুমি সাপোজ পানী লৈছে 1 লিটাৰ এটা গ্লাছত ৰাখিছে 1 লিটাৰৰ গ্লাছ তেতিয়া এই গ্লাছটোৰ যি শেপ আছে সেইটো ল'ব গ্লাছটোৰ শেপ ল'ব ভলিউম 1 লিটাৰ থাকিব এটা তুমি ডাঙৰ এটা পাত্ৰত লৈছা
1 লিটাৰ লৈছে এইটো ভলিউম 1 লিটাৰ থাকিব কিন্তু শেপটো কাল লব এই ডাঙৰ পাত্ৰটো শেপ লব এটা শেপ এটা যদি কলহৰ মাজত ৰাখা কলহত আমি জানো ওপৰত শেপ এটা তলত মাজত এনেকুৱা আৰু মানে বহল তলত অলপমান শেপ এটা অলপমান শেপ ওপৰত শেপ মাজত বহল সো এক কলহ যদি তুমি পানী লোৱা সেই পানীটো কলহৰ শেপ লব আকৌ যদি বাল্টিত লোৱা সেইখিনি পানী বাল্টি শেপ লব that means you can say that liquids have not definite shape and that definite shape but have definite volume so substance which have definite volume but do not have definite shape is called liquid যিবিলাক পদাৰ্থৰ নিৰ্দিষ্ট কি আছে আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই সেইবোৰক কোৱা হয় জলীয় পদাৰ্থ যিবিলাক পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে আকৃতি নাই সেইবোৰক কোৱা হয় জলীয় পদাৰ্থ জলীয় পদাৰ্থৰ কণাবিলাকে যদিও ইহঁতৰ আন্তঃনবিক আকৰ্ষণী বল যথেষ্ট দুৰ্বল নহয় অলপ দুৰ্বল কঠিন পদাৰ্থৰ তুলনাত দুৰ্বল এইবিলাকে লৰচৰ কৰিব পাৰে so intermolecular attraction is weak than solid in the they can move slowly ইহঁতে লাহে লাহে লৰচৰ কৰিব so another one is gases that means গ্যাসীয় পদাৰ্থ তুমি কেনেকৈ ডিফাইন কৰিবা গ্যাসীয় পদাৰ্থ মানে তোমাৰ সাপোজ তোমালোকে ঘৰত গ্যাস সিলিন্ডার সকলে চিনি পোৱা গ্যাস সিলিন্ডাৰটো সাপোজ ইমানখিনি ডাঙৰ আছে যেতিয়া গ্যাস একবাৰে ফুল থাকে তেতিয়া ফুল আছে তাৰমানে সাপোজ কিমান আছে 14 লিটাৰ তেতিয়া তোমাৰ কি আছে ইয়াতে সুইচ আছে সুইচ দিয়াৰ লগে লগে গ্যাসটো সাপোজ ওপৰত তোমাৰ কি ৰাখা আছে ওপৰত সাপোজ এটো তোমাৰ তার আছে ইয়াত তোমাৰ বাৰ্নাৰ ৰাখা আছে তোমার কি আছে বার্নার আছে সেটা এটু পাইপ তার মানে ইয়াতে সুইচ আছে সুইচ দিয়ার লগে লগে গ্যাস পায় যেটা বুঝি থাকে এটু 14 লিটার আছে তথাপি সুইচ দিয়ার লগে লগে তোমার কি পাইছে এতে গ্যাসটো পাইছে এটা সেই গ্যাস কিনি তুমি যেতিয়া কমি যায় যেতিয়া 1 লিটার হৈ যায় যেতিয়া কমি 1 লিটাৰত আহে 1 লিটাৰত আহে তেতিয়া কি হয় তেতিয়াও কিন্তু গোটেইখিনি অঞ্চল বিয়পি থাকে না এনেকুৱা হয় যে সুইচ দিলা 1 মিনিট দেৰি কৰি তোমাৰ ইয়াতে জুই জ্বলিল তেতিয়াও লগে লগে জুই জ্বলে এটোৰ কাৰণ কি তার মানে ইয়াতে পাত্র যিমানে ডাঙৰ নহওক কিয় গ্যাস মলিকুল যিমানেই নাথাকক কিয় এই গোটেইখিনি অঞ্চলত কি থাকিব বিয়পি থাকিব তার মানে গ্যাস সিলিন্ডার যেতিয়া গ্যাস যেতিয়া কমি যায় তলতো থাকে মাজতো থাকে ওপৰতো থাকে যেতিয়া ভৰ্তি থাকে তথাপি ওপৰত থাকে তলত থাকে মাজত থাকে এতিয়া এইখিনি গ্যাস তুমি ৰুমৰ ভিতৰত যদি এৰি দিয়া গোটেইখিনি ৰুম বিয়পি কৰিব ইমান ডাঙৰ এটা পাত্ৰত লবা গোটেইখিনি পাত্ৰ বিয়পি কৰিব তার মানে যেতিয়া এটোৰ ভলিউম তার মানে ফিক্সড নহব 1 লিটার সদায় যে 1 লিটার পাত্র থবা তেতিয়া 1 লিটার হ'ব 5 লিটার পাত্র থবা গোটেইখিনি অঞ্চলত বিয়পি কৰিব যিখিনি ঠাই আগুৰি থাকিব সেইটো কোটাৰ আয়তন যিখিনি তোমাৰ স্পেস অকুপাই কৰিব তাক কোটাৰ ভলিউম সো গ্যাস মলিকুল do not have definite volume and do not have definite shape so substance which have not definite shape and volume is called gases যিবিলাক পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন নাই সেইবোৰক কোৱা হয় গেছীয় পদাৰ্থ সো গেছীয় পদাৰ্থৰ কণাবিলাক কি থাকে দূৰে দূৰে থাকে যাৰ বাবে ইহঁতৰ মাজত আন্তঃনবিক আকৰ্ষণী বল যথেষ্ট দুৰ্বল সো ইহঁতে যেনি তেনি যিফালে সিফালে গতি কৰিব পাৰে সো ইন গ্যাস molecule have intermolecular attraction in gas molecule is very low that's why they can move freely এটো এনেকৈ মুভ কৰিব পাৰে যেনে তেনে যিফালে সিফালে মুভ কৰিব পাৰে মুভ কৰে কাৰণেই তোমাৰ ইফালে সিফালে সকলো ঠাই বিয়পি থাকে সো এইখিনি আছিল তোমাৰ গেছীয় পদাৰ্থ জলীয় পদাৰ্থ আৰু কঠিন পদাৰ্থ সো মই যদি আপোনাক সামাৰি কওঁ যে ভৌতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি পদাৰ্থক তিনিটা ভাগত ভাগ কৰা হয় গোটা বা কঠিন জলীয় বা তৰল আৰু গেছীয় সো অন দি বেসিস অফ দি ফিজিক্যাল স্টেটস matters are three types solid liquid and gases what is solid substance which have definite shape and volume is called solid যিবিলাক পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে সেইবিলাকক কোৱা হয় কঠিন পদাৰ্থ যিবিলাক পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই তাক কয় জলীয় পদাৰ্থ
substance which have definite volume but do not have definite shape is called liquid, and substance which have not definite shape and volume is called gases. যিবিলাক পদাৰ্থ নিৰ্দিষ্ট আয়তন নাই আকৃতি নাই যেগুলো কোৱা হয় গেছীয় পদাৰ্থ। সো এইখিনি আজিৰ কাৰণে এই পদাৰ্থৰ ভাগ তিনিটা ডিসকাশন কৰিলো। নেক্সট ক্লাছত আমি ৰাসায়নিক শ্ৰেণী বিভাজনলৈ আহিম। সো তোমালোকে যদি ভিডিওটো চাই বুজি পাইছে কিবা তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু এই লিংকটো শেয়াৰ কৰিবা যাতে বেছি বেছি ষ্টুডেণ্টে চাব পাৰে। আৰু যোনে যোনে এতিয়ালৈকে যিয়ে সাবস্ক্ৰাইব কৰে নাই সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আৰু বেল বটনটো প্ৰেছ কৰিবা, বেল আইকনত প্ৰেছ কৰি থবা যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে তোমালোকে কি নোটিফিকেশনত পাই যোৱা আৰু চাব পাৰা, আগতীয়াকৈ চাব পাৰা, এই কনসেপ্টটো বেছিকৈ ল'ব পাৰিবা। সো যদি কিবা অসুবিধা আছে তোমালোকে মোৰ লগত পাৰ্সোনালি কন্টাক্ট কৰিবা। সো থ্যাংক ইউ।